মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম জীৱন প্ৰেৰণা আঁচনি। জীৱন প্ৰেৰণা এই আঁচনিটো কাক দিয়া হ'ব আৰু কেতিয়া দিয়া হ'ব এটোৰ বিষয়ে আলোচনা কৰিম। এটো স্পেচিয়ালি ল'ৰাৰ বাবে, অনলি ফৰ বয়জ। আৰু ইয়াত এটা কথা আছে যে এটো একচুয়ালি ছাত্ৰীও পাব, কিন্তু যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিটো লোৱা নাই, যিসকলে নিযুত মইনা লোৱা নাই তেওঁলোকে এইটো আঁচনি পাব। আৰু এইটো আঁচনি দিয়াৰ উদ্দেশ্য হৈছে যে যিসকল ল'ৰা, মেইনলি ল'ৰা আৰু ছোৱালী যদি আহে তেতিয়াহ'লে নিযুত মইনা আঁচনি নোলোৱা ছাত্ৰীসকলে পাৰিব। আৰু তেওঁলোকৰ উদ্দেশ্য হৈছে যে তেওঁলোকে যেতিয়া BA পাছ কৰিব 2024 আৰু 2025 বৰ্ষৰ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে BA পাছ কৰিলে বা কৰিব, এই ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে হ'ব এওঁলোকক দিব মাহে 2500 আৰু তেওঁলোকক এবছৰত দিব 10 মাহ দিব 25,000 টকা। আৰু ইয়াৰ উদ্দেশ্য হৈছে যে এই ছাত্ৰ-ছাত্ৰীখিনিয়ে যাতে BA পাছ কৰি যিহেতু ঘৰত পইচা খুদিব বেয়া পাব, তেতিয়া তেওঁলোকে হয়তো কোনোবাই যদি কোচিং কৰে বা অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে বা বেংকৰ কিবা সেক্টৰৰ কৰে, তেতিয়াহ'লে তেওঁলোকে এই 25,000 টকা দি তেওঁলোকে কৰিব পাৰিব, তেওঁলোকে সুবিধা হ'ব। বেলেগ একো নকৰিলেও গভৰ্ণমেণ্টে এইটো সুবিধা তেওঁলোকক দিছে। গতিকে 2024 আৰু 25 বৰ্ষ তাত আৰু এটা কথা আছে যে এই 2024-25 বৰ্ষৰ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে এইটো জীৱন প্ৰেৰণা আঁচনি ল'ব খুজিছে, সেই ছাত্ৰ-ছাত্ৰীখিনিয়ে কিন্তু গভৰ্ণমেণ্ট ৰিকগনাইজ বা ইউনিভাৰ্চিটি বা কলেজত পঢ়াহে হ'ব লাগিব। যদি তেওঁলোকে BA অপেন বা ক'ৰবাত বেলেগত পঢ়িছিলে তেতিয়াহ'লে নহ'ব, গভৰ্ণমেণ্ট হ'ব লাগিব, ৰিকগনাইজড হ'ব লাগিব। সেইসকল ছাত্ৰ-ছাত্ৰীয়েহে এই 25,000 টকাটো ল'ব পাৰিব। এইখিনিয়ে আছিলে ল'ৰাৰ কাৰণে স্পেচিয়েল জীৱন প্ৰেৰণা আঁচনি। আৰু ইয়াৰ পিছে আমি আৰু কি আছে স্কিম আমি আলোচনা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।